নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটি ভাল খবৰ। ইতিমধ্যে SBI তৰফৰ পৰা মুকলি কৰিছে নতুন চাকৰি। এই চাকৰি নটিফিকেশ্যন মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ। ইয়াত কিমান ভেকেঞ্চি মুকলি কৰিছে, লগতে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে কোৱালিফিকেশ্যন কি লাগিব, এজ লিমিট আৰু লগতে চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোবিলাক ডিটেইলছ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব। ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটিত প্ৰথম আহিছে তেন্তে চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে পলম নকৰি আমি ভিডিঅ'টিলৈ আগবাঢ়িছোঁ। SBI নিউ ৰিক্ৰুইটমেণ্ট 2026 নটিফিকেশ্যন আউট। নো এক্সাম 10 পাছ জব হয়। আপোনালোকে যদি 10 পাছ কৰিছে তেন্তে ভেকেঞ্চি আমাৰ বাবে এপ্লাই কৰিব পাৰিব। অৰ্গেনাইজেশ্যন নেম SBI লাইফ। পোষ্ট নেম দিছে এডভাইজাৰ, ঠিক আছে, এডভাইজাৰৰ পোষ্ট মুকলি কৰিছে। টোটেল পোষ্ট মাল্টিপল পোষ্ট হয়। এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব লাগিব। অল ইণ্ডিয়া মেল ফেমিলিত সকলোৱে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ অনলি ইণ্টাৰভিউ বেচিছত আপোনালোকক চিলেক্ট কৰা হ'ব। চেলাৰী এটা আপোনালোকক ভাল প্ৰভাইড কৰা হ'ব, যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, সেই চেলাৰীটো আপোনালোকক ভাল দিয়া হ'ব। ইয়াৰ বাবে আপোনালোকৰ এজ লিমিট আছে মিনিমাম এজ 18 years আৰু মেক্সিমাম নো লিমিট দিয়া আছে আপোনালোকৰ। মেক্সিমাম আপোনালোকে 45+ এপ্লাই কৰিব পাৰিব ইয়াত। এপ্লিকেশ্যন ফিজ আপোনালোকে কিমান হ'ব তাক চাবৰ বাবে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চাব পাৰে। মই ডেছক্ৰিপশ্যনত দি দিম তাৰ লিংক, লগতে আপোনালোকক অফিচিয়েল ৱেবছাইটো দি দিম। এপ্লাই লিংকো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰপৰা আপোনালোকে সকলোবিলাক চাই ল'ব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত কি ৰাখিছে, কেণ্ডিডেট শুড হেভ পাছ SSC হাই স্কুল, ঠিক আছে। আপোনালোকে 10 পাছ কৰিলে এই পোষ্টসমূহৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত ইম্পৰ্টেণ্ট ডকুমেণ্টছসমূহ কি বিচাৰিছে, আধাৰ কাৰ্ড বিচাৰিছে, 10 পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, আৰু এটা আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ লাগিব, ইমেইল ID লাগিব, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট। এই সকলোবিলাক যদি ডকুমেণ্টছ আপোনালোকৰ ৰেডি আছে তেন্তে আপোনালোকে এই ভেকেঞ্চিৰ বাবে এপ্লাই কৰিব পাৰিব। এইটো আপোনালোকৰ বাবে এটা গুড অপৰচুনিটি আহিছে, আপোনালোকে এই অপৰচুনিটিটো নেহেৰুৱাব, ঠিক আছে। ইয়াত কোনো ধৰণৰ এক্সাম নহয়, আপোনালোকক অনলি ইণ্টাৰভিউ বেচিছত চিলেক্ট কৰা হ'ব। ষ্টাৰ্টিং ডেট অলৰেডি ষ্টাৰ্টেড, ইতিমধ্যে ইয়াৰ ষ্টাৰ্টিং আৰম্ভ হৈ গৈছে। আপোনালোকৰ এতিয়াও সময় আছে। আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে, মই এপ্লাই লিংকটো ডেছক্ৰিপশ্যনত দিম, তাৰপৰা গৈ আপোনালোকে চাই ল'ব পাৰিব। লগতে মই অফিচিয়েল নটিফিকেশ্যনো দি দিম, তাৰপৰা গৈ আপোনালোকে চাই ল'ব পাৰিব, ঠিক আছে। যদি ভিডিঅ'টি ভাল লাগিছে এতিয়া লগৰ সকলো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব।